Good evening, students. Moi, তোমালোকৰ শশাংক sir, আৰু today we are again discussing কি biology. Biology আমি start কৰিছিলোঁ আৰু last classত আমি cell বা কোষ হেতুৰ আমি discuss কৰিছিলোঁ অলপমান কিছুমান কথা. So আজি আমি ভালকে আমি আৰু এটো cell the unit of life, right? এই chapterটো আমি ভালকে আকৌ start কৰি আছো. ঠিক আছে? ঠিক? So first তে আমি কি কৰিম? What is cell? সেলটো আমি কি ডিফাইন কৰোঁ লাষ্ট ক্লাছত যদি অলপমান মই ৰিভিজন কৰাই দিওঁ তোমালোকক যে আমি ডিসকাস কৰিছিলোঁ হোৱাট ইজ সেল ঠিক আছে এটা সিম্পল ভাষাত মই কৈছিলোঁ যে তোমালোকে যোনটো ৰুমৰ ভিতৰত বহি আছা তাৰ যদি এটা স্পেসিফিক বাউন্ডাৰী আছে আৰু এই বাউন্ডাৰীটোৱে যদি তোমালোকক সেপাৰেট কৰি আছে ফ্ৰম দি ইন্টাৰনাল এনভায়ৰনমেন্ট ফ্ৰম দি এক্সটাৰ্নাল এইটোকে আমি সেল ক'ব পাৰি যে মই কি কৈছিলোঁ যদি এটা সিম্পল ভাষাত মই কৈছিলোঁ কি যদি এটা ৰুম আছে যাৰ স্পেসিফিক বাউন্ডাৰী আছে ৰাইট আৰু এই বাউন্ডাৰীটোৰ কাম কি এই বাউন্ডাৰীটোৰ কাম হ'ল ইন্টাৰনাল এনভায়ৰনমেন্টত যি বস্তু চলি আছে that should be separated from whatever that is going on in the external ভিতৰৰ পৰা বাহিৰক যদি সেপাৰেট কৰে এটা স্পেসিফিক বাউন্ডাৰী এই বাউন্ডাৰী থকা বস্তুটোকে আমি সেল বুলি ক'ব পাৰো ৰাইট এটোৱে এটা সেল ঠিক আছে সাইন্টিফিক্যালি আমি যদি চাও যে সাইন্টিফিক্যালি সেলটোক আমি কেনেকৈ ডিফাইন কৰো সাইন্টিফিক্যালি আমি সেলটোক কি বুলি কৈছিলো that the cell is the structural and functional unit of life the cell is a structural and functional unit of life meaning to কি কৈছিলো যে structural যে মই এটা যদি সেল এটা লওঁ এই সেলটো নিজেও এটা স্ট্ৰাকচাৰ এটা ডেফিনিট স্ট্ৰাকচাৰ এটা ডেফিনিট বাউন্ডাৰী ভিতৰত কি হৈ আছে বাহিৰৰ পৰা তাক সেপাৰেট কৰি থৈছে right so that is a definite structure কিন্তু মই যদি সেম সেল মাল্টিপল টাইমস বহুবার মই যদি সেম সেলটোকে যদি ৰিপিট কৰো এই বস্তুটো এটা মোক এটা স্ট্ৰাকচাৰ দিব এইখিনিও এটা স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটোক আমি কি বুলি কৈছিলো টিস্যু এই স্ট্ৰাকচাৰটো আমি কি বুলি কৈছিলো টিস্যু সো টিস্যু যদি মাল্টিপল মই টিস্যু লওঁ মই কি বনাব পাৰিম এটা অৰ্গান আৰু মই যদি মাল্টিপল অৰ্গান লওঁ মই কি বনাব পাৰিম অৰ্গান সিস্টেম হয়নে ঠিক আছে দ্যাট মিন্স এটা সিঙ্গল সেল ইটসেলফ ইজ এ স্ট্ৰাকচাৰ মই যদি এই সেলটো মাল্টিপল টাইমস ৰিপিট কৰো মই এটা বিল্ডিং বনাব পাৰিম এই বিল্ডিংটোৰ নাম হ'ল টিস্যু মই মাল্টিপল বিল্ডিং দি এটা কমিউনিটি বনাব পাৰিম অৰ্গান মাল্টিপল কমিউনিটি দি মই এটা গোটে এটা টাউন বনাব পাৰিম অৰ্গান সিস্টেম কিন্তু এই গোটে টাউনটো বনোৱাৰ কাৰণে মোৰ সিঙ্গল কি লাগিছিল সেল দ্যাট ইজ দি স্ট্ৰাকচাৰাল পাৰ্ট আৰু ফাংশনাল ইউনিট মই যেতিয়া কৈছো যে ফাংশনাল ইউনিট বুলি মই কি কৈছো যে এটা সিঙ্গল সেল সব কাম কৰিব পাৰে যোনখিনি মই এজ এ লিভিং বিং কৰিব পাৰো ৰাইট আ সেল ইজ কেপেবল অফ ইন্ডিপেন্ডেন্ট লিভিং মই এটো যদি কথা কওঁ সেল is capable the cell is capable of independent living মানে কি কৈছো মই as a living being মই যি কাম কৰিব পাৰো মই খানা খাওঁ মই ৰেষ্ট কৰো মই মুভমেন্ট কৰি আছো মই এক্সক্ৰিশন কৰি আছো মই ৰেস্পিৰেশন কৰি আছো মই যি কাম কৰিব পাৰো এটা সিঙ্গল সেলো এই কামখিনি কৰিব পাৰে that means জিআই থাকাৰ কাৰণে তোমালোকৰ কি লাগিব বেসিক মিনিমাম এটা কি লাগে মিনিমাম বস্তুটো লাগে মোৰ হল সেল that is the definition কি cell is the structural and functional unit of life cell is the structural and functional unit of life এটো scientific definition right তো এইখিনি যে কথা কলো যে মই it is the fundamental unit it is the structural and functional unit মোৰ যদি এটা বিল্ডিংও বনাব লাগে মোৰ মিনিমাম ৰিকোয়াৰমেন্টটো কি আছিল সেল মই যদি জিআই থাকিব লাগে মোৰ মিনিমাম ৰিকোয়াৰমেন্টটো কি আছিল সেল তো মই এই বস্তুটো আমি তো এনেকেও ক'ব পাৰো যে there is living and non living right there are living things and there are non living things তো লিভিং আৰু নন লিভিংৰ মাজত পাৰ্থক্যটো ক'ত it is the presence or absence of cell
আৰু কি absence of cell যদি কাবাৰ তাতে সেল আছে that one is living যদি কাবাৰ তাতে সেল নাই that one is non living হয়নে বুজি পালো আমি এইখিনি আমি ডিসকাস কৰিছিলো লাস্ট ক্লাছত ঠিক আছে ৰাইট ইয়াৰ বাহিৰতো আমি এইখিনি বস্তু ডিসকাস কৰিছিলো যে সেল ডিসকভাৰী সেল কোনে ডিসকভাৰ কৰিছিলে কজ আমি সাইন্টিষ্টৰ যোনখিনি আমাৰ সাইন্টিষ্টে আমাক যোনখিনি ডিসকভাৰী কৰি দিছিলে সেইখিনিত আমি বহুতখিনি আমাৰ নলেজ আমাৰ হেৰি আগবঢ়াই লৈ যাব পাৰিছো ৰাইট সো কোন কোন ডিসকভাৰ কৰিছিলে যে মই যদি ফাৰ্ষ্টত কওঁ দ্য ফাৰ্ষ্ট সাইন্টিষ্ট তুমি যাৰ নাম লবা দ্যাট ইজ ৰবাৰ্ট হুক ৰবাৰ্ট হুক কেতিয়া 1665 ৰবাৰ্ট হুক কেতিয়া 1665 ৰবাৰ্ট হুক এটা কৰ্ক সেল চাই আছিলে ঠিক আছে এটা কৰ্ক সেল তেখেতে চাই আছিলে আৰু সেই কৰ্ক সেলৰ ষ্ট্ৰাকচাৰটো এনেকা এটা শেপৰ নিচিনা আহিছিলে so what he saw was a dead cell এটা dead cell দেখা পাইছিলে and thus Robert Hooke is credited with the discovery of the cell তো আমি ৰবাৰ্ট হুকে কি কৰিছিলে মেইন ক্ৰেডিট হল ডিসকভাৰী সেল বোলা বস্তুটো ৰবাৰ্ট হুকে হে ডিসকভাৰ কৰিছিলে কেনেকৈ while observing the cork cell কোনটো ইয়াৰত 1665 ঠিক আছে নেক্সট আমি কাৰ নাম লওঁ নেক্সট আমি নাম লওঁ লুইন হক এন্টন ভন লুইন হক এন্টন ভন লুইন হকৰ কি কন্ট্ৰিবিউশন আছে ইয়াতে এন্টন ভন লুইন হক তেখেতে অবজাৰ্ভ কৰিছিলে observed first living cell first living cell so Anton von Leeuwenhoek কি Anton von Leeuwenhoek কি কৰিছিলে he observed first living cell কোনটো ইয়াৰত around 1674 ঠিক আছে ৰবাৰ্ট ব্ৰাউন কোনটো ইয়াৰত 1665 ত কি ডিসকভাৰ কৰিছিলে তেখেতে কৰ্ক সেল চাই আছিলে কৰ্ক সেল চাওঁতে ইহঁতে এটা হানিকম লাইক এটা এনেকা ষ্ট্ৰাকচাৰ পালে that was actually a dead cell so সেইখিনিৰ কাৰণে আমি ৰবাৰ্ট হুক কি বুলি কওঁ he is credited with the discovery of the cell Robert Hooke discovered cell but actually key cell চাইছিলে তেখেতে dead cell they saw dead cell whereas যেতিয়া আমি এন্টন ভন লুইনহকক কওঁ এন্টন ভন লুইনহক কি অবজাৰ্ভ কৰি আছিলে জানা পন্ড ওয়াটাৰ পুখুৰীৰ পানী পন্ড ওয়াটাৰ ইট ইজ এ পন্ড ওয়াটাৰ অবজাৰ্ভ কৰি আছিলে আন্ডাৰ তোমাৰ মাইক্ৰোস্কোপ তেখেতে কি দেখা পালে ফাৰ্ষ্ট লিভিং সেল so Anton von Leeuwenhoek in 1674 is credited with the observance of the first living cell and third মই ইয়াতে নাম মনত ৰাখিব লাগিব most importantly it is Robert Brown আমাৰ around 1831 তেখেতে কি ডিসকভাৰ কৰিলে the most important the brain of the cell nucleus কি ডিসকভাৰ কৰিলে nucleus ঠিক আছে right so 1665 ত ৰবাৰ্ট হুক তেখেতে কি ডিসকভাৰ কৰিলে ডেড সেল ৰাইট এন্টন ভন লুইনহক 1674 তেখেতে কি ডিসকভাৰ কৰিলে ফাৰ্ষ্ট লিভিং সেল এণ্ড ৰবাৰ্ট ব্ৰাউন 1831 তেখেতে ফাৰ্ষ্ট কি ডিসকভাৰ কৰিলে আপোনাৰ নিউক্লিয়াছ ঠিক আছে সো এই তিনটা সাইন্টিষ্টৰ নাম along with the year সাইন্টিষ্টৰ নাম আৰু ইয়াৰ আমাৰ মনত ৰাখিবই লাগিব এটো আমাৰ কোৱেশ্চনতো আহে ঠিক আছে আৰু এইটো বেসিক কন্ট্ৰিবিউশন ফৰ আন্ডাৰষ্টেণ্ডিং দ্য সেল আমাৰ বহুত ইম্পৰ্টেন্ট আছিল ঠিক আছে সো আমাৰ সাইন্টিষ্টৰ মাজত আৰু এটা কি আইডিয়া আহিল কি ঠিক আছে যদি সেলে আমাৰ স্ট্ৰাকচাৰ এণ্ড ফাংচন ইউনিট অফ লাইফ দ্যাট মিন্স আমি সেল দি বনাইছো উই আর মেড আপ অফ সেল ঠিক আছে সো দুজন সাইন্টিষ্ট আছিলে স্লাইডেন এণ্ড শ্বান এজন জাৰ্মান জুলজিষ্ট এজন জাৰ্মান বটানিষ্ট সো স্লাইডেন এণ্ড শ্বানে কি প্ৰপ'জ কৰিলে যে all living organisms are made up of cell and its product মানে গুটেই যিমান লিভিং অৰ্গানিজম আছে সব লিভিং অৰ্গানিজম কি দি বনিব সেল
এইটো স্লাইডেন এণ্ড শ্বন আৰু ইহঁতে এই বস্তুটোক ইহঁতে যোনটো এইটো থিয়ৰিটো আছিলে ইহঁতক কি ক'লে এইটো দিছ ইজ দ্য চেল থিয়ৰি ৰাইট চ' আমাৰ চেল থিয়ৰিটো কি কয় আমাৰ নেক্সট টপিকটো আমি যোনটো ক'ম কি চেল থিয়ৰি হোৱাট ডাজ আৱাৰ চেল থিয়ৰি চে ৰাইট কি 1838ত আমাৰ স্লাইডেন এণ্ড 1839ত আমাৰ শ্বন ঠিক আছে চ' there were two scientists Schleiden and Schwann ঠিক আছে তো Schleiden and Schwann they proposed the cell theory আচ্ছা cell theory to কি কৈছিলে ইহঁতৰ proposal to কি আছিলে what was the proposal of Schleiden and Schwann Schleiden and Schwann said that all living organism are made up of cell and its products এইটো Schleiden and Schwann ক'লে যে all living cells all living organisms are made up of cell যদি তুমি লিভিং হোৱা if you are living then what you must have তোমাৰ তাতে কি থাকিব লাগিব cell if you are not living তোমাৰ তাতে কি নাই cell so Schleiden and Schwann ক'লে যে all living organisms are made up of cell and its product ঠিক আছে আচ্ছা আমি সবে মানি ললো যে ঠিক আছে যে মই এজ এ লিভিং মই সেলেদি বনিছো আই এম মেড আপ অফ দি সেল কিন্তু তাৰ পিছত আৰু কোৱেশ্চন আহিলে যে কি ফাৰ্স্ট সেলটো কৰ পৰা আহিল where did the first cell come from যে মই যে এটা সেল দি বনিছো আই এম মেড আপ অফ সেল ঠিক আছে এই ফাৰ্স্ট সেলটো কৰ পৰা আহিল ঠিক আছে তো এইটো Schleiden and Schwann উত্তৰ দিব পৰা নাই তাৰ পিছত আৰু এজন সাইন্টিস্ট আহিলে in 1855 Rudolf Virchow ঠিক আছে Rudolf Virchow so next আহিল কোন Rudolf Virchow কি চালে he was observing cell ঠিক আছে Rudolf Virchow চালে যে এটা সেল দেখুন দুটা সেলত ডিভাইড কৰি আছে like this one cell was dividing into another cell again a same cell to aku duta cellot divide kori asile this cell was again divided into this cell to ultimately ami eta bostu dekha palu ki original cell jonkhini asile original cell this got divided into cell 1 and cell 2 cell 1 again got divided into a and b whereas cell 2 divided into c and d বুঝি পাইছা তো অরিজিনাল সেলটো দেখুন এই কেটা সেলৰ ভিতৰত ডিভাইড হৈ গল রাইট সো Rudolf Virchow কি ক'লে Rudolf Virchow ক'লে যে Virchow কি ক'লে the cell arise from pre-existing cell cell arise from pre-existing cell by division cell arise from pre-existing cell by division ঠিক আছে right and thus Rudolf Virchow modified the cell theory ঠিক আছে তো Rudolf Virchow কি কৰিলে modification Rudolf Virchow modified the cell theory আর এইটুক আমি omnis cellulae cellula বুলিও কওঁ omnis cellulae cellula ঠিক আছে and thus আজিৰ যোনটো মডাৰ্ন সেল থিওৰি হয় the modern cell theory says that it has two propositions এটা কি all
living organisms, all living organisms arise, or all living organisms are made up of cell and its product. And second point to hoye jay, cell arises from pre-existing cell by division. Clear? So all living organisms are made up of cell and its products, and cell arise from pre-existing cell by division. A2 whole cell theory. This is called as the cell theory. ঠিক আছে? So কি কলো আমি যদি এটু চাও, আমি এটু কৈছো যে in 1665 রবার্ট হুকে সেল ডিসকভার কৰিলে, তেখেতে কর্ক সেল চাইছিলে, but what he actually saw was a dead cell. ঠিক আছে? নেক্সট আহিল কোন? নেক্সট আহিলে আমাৰ এন্টন ভন লুইনহক। এন্টন ভন লুইনহকে কি কৰিলে? এন্টন ভন লুইনহক is credited with observing the first living cell, and তাৰ পিছত ৰবাৰ্ট ব্ৰাউন আহিলে 1831 ত নিউক্লিয়াস ডিসকভাৰ কৰিলে। by this time তুমি যদি টাইমলাইন চোৱা 1665 1674 1831, ঠিক আছে? বহুত এটা অলমোস্ট 150 ইয়ার্স আহি গল। এই 150 ইয়ার্সৰ মাজত আমাৰ যে সায়েন্সৰ কিউৰিয়সিটি এইটোৱে বুঝালে যে আমি সেল, আমাৰ অর্গানিজমস আর মেড আপ অফ সেল। সো নেক্সট আহিল আমাৰ দুজন সাইন্টিস্ট আহিলে। কোন আহিল? 1838 ত স্লাইডেন এন্ড 1839 ত শ্বান। দুজনে মিলি কি এটা দিলে, ইহঁতে কোষ মতভেদটো দিলে, রাইট? সো সেল থিওরি। So cell theory to ki kole? What does the cell theory say? The cell theory je Sladen and Schwanner yahate ki kole je all living organisms are made up of cell and its product. All living organisms are made up of cell and its product. ঠিক আছে? কিন্তু যেতিয়া ইহঁতক প্ৰশ্ন কৰা হল যে আপোনালোকে তো কৈছে যে সেল, all living organisms are made up of cell and its product, কিন্তু প্ৰথম সেলটো কৰ পৰা আহিল? Where did the first cell come from? ইহঁতে উত্তৰ দিব পৰা নাই। So around 1855 আৰু এজন সাইন্টিস্ট আহিলে ৰুডল্ফ ভাৰ্চাউ। ৰুডল্ফ ভাৰ্চাউৱে কি অবজাৰ্ভ কৰিলে? ৰুডল্ফ ভাৰ্চাউ একচুয়ালি অবজাৰ্ভড সেল ডিভিশন, সেল যে ডিভাইড কৰি আছে এইখিনি দেখা পালে, সেল ডিভিশন। আৰু তেখেতে ক'লে যে এটা সেলৰ পৰাহে দুটা সেল আহি আছে। তো মোৰ যদি সেল 1 এন্ড সেল 2 লাগে, মোৰ অলৰেডি কি থাকিব লাগিব? দা প্যাৰেন্ট সেল। প্যাৰেন্ট সেলটো থাকিবই লাগিব। প্যাৰেন্ট সেল থাকিলেহে মই সেল 1 এন্ড সেল 2 পাম। সো ৰুডল্ফ ভাৰ্চাউৱে কি কৰিলে? ৰুডল্ফ ভাৰ্চাউৱে মডিফাই কৰি দিলে সেল থিওৰি। ৰুডল্ফ ভাৰ্চাউ modified the cell theory, and the after modification what he said ki the cell arises from pre-existing cell by division. The cell arises from pre-existing cell by division, and thus আজি যোনটো আমি modern cell theory গম পাও, the modern cell theory has two postulates. Number one ki all living organisms are made up of cell, right, and its products. Aru second to ki hoy? Cell arises from pre-existing cell by division. ঠিক আছে? ক্লিয়াৰ হল, রাইট? সো এইখিনি আমাৰ হৈছিল সেল থিওরি। এতিয়া আমি যদি সেলৰ নেচাৰটো চাও, ঠিক আছে, বা সেল টাইপস টু যদি চাও, ঠিক আছে, রাইট? ইফ উই লুক এট দি টাইপস অফ সেল, বেসিক্যালি আমি যদি নাম্বাৰৰ থ্ৰু চাও, রাইট, যদি আমি নাম্বাৰটো চাও থ্ৰু নাম্বাৰ হলে এটা সেল সিঙ্গল সেল হ'ব পাৰে, অকলা, আৰু এটা সেল মাল্টিপলও থাকিব পাৰে, একতছে বেছি। ইফ ইট ইজ সিঙ্গল সেল, আমি ইয়াক ইউনিসেলুলার বুলি কওঁ, আৰু যদি মাল্টিপল থাকে আমি তাক মাল্টি সেলুলার বুলি কওঁ। কিন্তু মই যদি সেলৰ টাইপটো নেচাৰ, মানে কেনেকুৱা হয় সেলটো তেনেকৈ চাওঁ, নেচাৰ, হাউ দ্য সেল ইজ, নেচাৰ ওয়াইজ সেল দুই প্ৰকাৰৰ। এটা আমি প্ৰ'কেৰিয়টিক সেল বুলি কওঁ, এটা আমি ইউকেৰিয়টিক
সেল বুলি কওঁ ঠিক আছে প্ৰোক্যাৰিওটিক সেল আৰু ইউক্যাৰিওটিক সেল প্ৰোক্যাৰিওটিক সেল কোনকেইটা ব্যাকটেৰিয়া যিমান জগতৰ ব্যাকটেৰিয়া আছে ব্যাকটেৰিয়া টাৰ্মটো চাগে শুনিছা যিমান জগতৰ ব্যাকটেৰিয়া আছে সব কি ৰিপ্ৰেজেন্ট কৰে এটা প্ৰোক্যাৰিওটিক সেল ব্যাকটেৰিয়া ৰিপ্ৰেজেন্টস আ প্ৰোক্যাৰিওটিক সেল বাকি ব্যাকটেৰিয়াৰ বাহিৰে যিমান অৰ্গানিজমছ আছে হোৱাট এভাৰ দি অৰ্গানিজমছ দ্যাট মে বি যে ব্যাকটেৰিয়াটো বাৰু আমি যদি এনিমেল কিংডম পঢ়ো মনেৰা কিংডমত পৰে ঠিক আছে কি এপাৰ্ট ফ্ৰম ব্যাকটেৰিয়া বাকি যিমানখিনি আছে সে আমাৰ কি থাকিল প্ৰটিষ্টা এটো হায়াৰ ক্লাসেছত পাবা বাৰু প্ৰটিষ্টা তাৰপিছত থাকিল ফাঞ্জাই তাৰপিছত থাকে প্লান্টস তাৰপিছত থাকে এনিমেলিয়া ঠিক আছে সো বাকি যিমান কেটা থাকে অল ৰিপ্ৰেজেন্টস আৱাৰ ইউক্যারিওটিক সেল ঠিক আছে ইউক্যারিওটিক সেল আমি প্রোক্যারিওটিক সেলক আমি প্রিমিটিভ বুলি কওঁ মানে আগতে আহা প্রোক্যারিওটিক সেলে কি আছিল ফার্স্ট এটুৱে আছিলে দ্যাট ইজ হোয়াই ইট ইজ কল্ড এজ প্রিমিটিভ পুৰণি রাইট সো প্রোক্যারিওটিক সেল আগতে আছিল প্রোক্যারিওটিক সেলৰ পৰা এভলিউশন হৈ হে আমাৰ কি আহিছিল ইউক্যারিওটিক মানে ট্ৰু ঠিক আছে ট্ৰু নিউক্লিয়াস রাইট সো যদি মই নেচাৰটো চাও কি হোৱাট ইজ দি নেচাৰ মোৰ সেলটো কেনেকুৱা তেনেহলে that there are two types of cell one is the prokaryotic cell another is the eukaryotic cell prokaryotic cellৰ যদি কোনবাই তোমাক এক্সাম্পল খুদে prokaryotic cellৰ এক্সাম্পল কি ব্যাকটেৰিয়া whereas ব্যাকটেৰিয়াক বাহিৰে যিমান প্ৰটিষ্টা আছে যিমান ফাঞ্জাই আছে যিমান প্লান্টি আছে যিমান এনিমেলিয়া আছে গুটেইখিনি আমাৰ কি গুটেইখিনি আমাৰ ইউক্যারিওটিক সেল ঠিক আছে রাইট আমাৰ ইয়াতে আমাৰ ইউক্যারিওটিক সেলটো অলপমান ভালকে দিয়া আছে আজি অলপমান ইউক্যারিওটিক সেলৰ এটা স্ট্ৰাকচাৰ চাম রাইট আমি এটা ইউক্যারিওটিক সেলৰ জেনাৰেল স্ট্ৰাকচাৰ চাম যত কি পাৰ্টস আছে কি কম্পোনেন্টস আছে এটা সেল বনাবলৈ হেখিনি আমি চাম ঠিক আছে জেনারেল স্ট্রাকচার ঠিক আছে So, আমাৰ যোনটো প্ৰথম লেয়াৰ থাকিব এটা ইউক্যারিওটিক সেলৰ ফাৰ্স্ট লেয়াৰ the first layer of the eukaryotic cell আমি এইটো কওঁ cell wall this is cell wall next আমাৰ structure যোনটো থাকে that is the cell membrane নহলে ইয়াক আমি প্লাজমা মেমব্রেন বুলিও কওঁ ঠিক আছে রাইট নেক্সট আমি কি পাম নেক্সট আমি পাম হল নিউক্লিয়াস নেক্সট আমি পাম নিউক্লিয়াস নিউক্লিয়াস
ঠিক আছে নিউক্লিয়াছৰ ভিতৰত থাকিব ক্ৰোমেটিন ক্ৰোমেটিনৰ লগত থাকিব নিউক্লিওলাছ আচ্ছা এখানে কি আছিল আমাৰ নিউক্লিয়াছ এই বস্তুটো আছিল আমাৰ নিউক্লিয়াছ নিউক্লিয়াছৰ ভিতৰত আমি পাম ক্ৰোমেটিন ক্ৰোমেটিন আৰু ক্ৰোমেটিনৰ লগত পাম আমি নিউক্লিওলাছ ঠিক আছে আচ্ছা এই নিউক্লিয়াছৰ চাবাচোন নিউক্লিয়াছৰ লগতে এটা ষ্ট্ৰাকচাৰ আছে দিস ইজ কল্ড এজ এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰ পিছত সৰু 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 কিছুমান সেল অৰ্গানেলিজ থাকে that are called as ribosome to আমি ribosome বুলি কওঁ this is your ribosome যেতিয়া রাইবোজোম এটো মই কি কৈছিলো যোনটো নিউক্লিয়াছৰ পৰা ষ্ট্ৰাকচাৰটো ওলাই আহিছে এই ষ্ট্ৰাকচাৰটো দিস ইজ এণ্ডোপ্লাজমিক ৰেটিকুলাম যেতিয়া এণ্ডোপ্লাজমিক ৰেটিকুলামৰ লগত এনেকাকে রাইবোজোম এছ'চিয়েটেড থাকে ইয়াক আমি কওঁ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম RER ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে যেতিয়া এণ্ডোপ্লাজমিক ৰেটিকুলামৰ লগত কোনো রাইবোজোম নাই ইহঁতক আমি কি কওঁ smooth endoplasmic reticulum. So, endoplasmic reticulum is of two types. One is smooth endoplasmic reticulum. And endoplasmic reticulum logot jodi ribosome thake, endoplasmic reticulum plus jodi ribosome thake, tenehole ami etu ki koi dim rough endoplasmic reticulum. ঠিক আছে ইয়াৰ উপৰো আমাৰ এইটো সেলৰ ভিতৰত থাকে something that is called as your Golgi apparatus. ঠিক আছে সো এইটুক আমি কি কম গোলগি বডিজ আচ্ছা গোলগি বডিজৰ লগতেই থাকিব something that we call as a lysosome ঠিক আছে লাইজোজোমৰ লগত থাকিব something that is called as a vesicle বা ডাঙৰ এটা থাকিব ভ্যাকুল ঠিক আছে সৰুছে হাইড্ৰোলাইটিক এনজাইমছ থাকা পেৰক্সিজম ঠিক আছে ইয়াৰ বাহিৰতো আমাৰ বেসিক্যালি কি থাকিব পাৰে প্লাস্টিড থাকিব পাৰে you can have plastid also you can also have the powerhouse of the cell that is called as mitochondria
ঠিক আছে right so কিছুমান basic structure this is the basic structure of the eukaryotic cell basic structure of the eukaryotic cell then কি পালো আমি যদি চাও মই ফার্স্টত কি দেখালো যে a eukaryotic cell might have a cell wall eukaryotic cell always have a what plasma membrane না ফির cell membrane eukaryotic cell will have a nucleus ঠিক আছে নিউক্লিয়াসৰ ভিতৰত থাকিব ক্ৰোমাটিন ক্ৰোমাটিনৰ লগত থাকিব নিউক্লিওলাছ তাৰ পিছত নিউক্লিয়াছৰে আউটাৰ মেমব্ৰেনৰ পৰা আমি কি পাব পাৰো উই ক্যান গেট এন্ডোপ্লাজমিক ৰেটিকুলাম ঠিক আছে আচ্ছা প্লাস কি থাকিব পাৰে রাইবোজোম থাকিব পাৰে হয় কি নেকি রাইবোজোম থাকিব পাৰে আচ্ছা রাইবোজোম যদি এন্ডোপ্লাজমিক ৰেটিকুলামৰ লগত থাকে তেনেহলে মই কি পাব পাৰো আই ক্যান গেট রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম রাইবোজোম প্লাস এন্ডোপ্লাজমিক ৰেটিকুলাম উইল গিভ মি রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু যদি এই এন্ডোপ্লাজমিক ৰেটিকুলামৰ লগত কোনো ধৰণৰ রাইবোজোম নাই তেনেহলে এই বস্তুটো আমি কি কৈ দিম স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম এটোৰ বাহিৰত আমি কি পাব পাৰো উই ক্যান গেট গোলগি বডিজ আমাৰ গোলগি বডিজ থাকিব গোলগি বডিজৰ বাহিৰত আমাৰ কি থাকিব লাগে লাইজোজোম লাইজোজোমৰ বাহিৰত কি থাকিব ভেসিকল তাৰ লগত কি থাকিব ভ্যাকুউল ৰাইট তাৰ পিছত কি থাকিব পেৰক্সিজোম প্লাস মই কি থাকিব পাৰে প্লাস্টিড আৰু কি থাকিব পাৰে মাইটোকন্ড্রিয়া 13 টা components correct so the eukaryotic cell in simple terms কি থাকিব পাৰে cell wall থাকিব পাৰে right then কি থাকিব পাৰে plasma membrane বা cell membrane থাকিব পাৰে তাৰ পিছত কি থাকিব পাৰে তোমাৰ নিউক্লিয়াস থাকিব যাৰ ভিতৰত কি আছে ক্ৰোমাটিন তাৰ পিছত কি থাকিব নিউক্লিওলাছ ঠিক আছে নিউক্লিওলাছ তাৰ লগত কি থাকিব নিউক্লিয়াৰ মেমব্ৰেনৰ বাহিৰৰ পৰা আহে এন্ডোপ্লাজমিক ৰেটিকুলাম তাৰ পিছত থাকে রাইবোজোম রাইবোজোম আৰু এন্ডোপ্লাজমিক ৰেটিকুলাম যদি এক লগত থাকে হেতুক আমি কি বুলি কম রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম যদি এন্ডোপ্লাজমিক ৰেটিকুলাম অকলে আছে উইদাউট রাইবোজোম দ্যাট ইজ কল্ড এজ স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম ঠিক হে রাইবোজোম স্মুথ এন্ডোপ্লাজমিক অলপমান আগবাঢ়ি গলে আমি কি পাব পাৰো গোলগি বডিজ ঠিক আছে গোলগি বডিজৰ লগত থাকিব লাইজোজোম ভেসিকল ভ্যাকুউলস পেৰক্সিজোম তাৰ লগে লগে আমি কি পাম প্লাস্টিড and mitochondria ঠিক আছে now this is the general structure of a prokaryotic cell sorry eukaryotic cell this is the general structure of a eukaryotic cell কিন্তু ইয়াতে এটা কথা মই মনত কৰাই দিও যে এখিনি আমি কি স্ট্ৰাকচাৰ ড্ৰ কৰিছো জেনাৰেল স্ট্ৰাকচাৰ we are drawing this as a general structure ইয়াতে যিমান কেটা কম্পোনেন্টছৰ নাম লিখিছো গুটেই কেটা কম্পোনেন্ট এটা লিভিং অৰ্গানিজম ভিতৰত নাথাকিবও পাৰে ঠিক আছে ফৰ এক্সাম্পল মই যদি কও ইয়াৰ মই দুটা কম্পোনেন্ট উঠাও if I take two components from here one is called as the cell wall আৰু এটা মই যদি কও সে সাপোজ প্লাস্টিড cell wall আৰু প্লাস্টিড ললো মই লিখিব পাৰো যে প্লান্ট আৰু এনিমেল ডিফারেন্ট আছে প্লান্ট obviously গছ আৰু মূৰ মাজত ডিফারেন্ট আছে ন প্লান্ট and animal are different first and foremost difference কি প্লান্টৰ সেলৰ বাহিৰত কি থাকে সেল ওয়াল থাকে রাইট কিন্তু এনিমেল সেলত সেল ওয়াল ইজ অ্যাবসেন্ট প্লান্টৰ ক্ষেত্ৰত মই প্লাস্টিড বোলা বস্তুটো পাম প্লাস্টিড ইজ প্ৰেজেন্ট বাট ইন কেস অফ এনিমেল সেল প্লাস্টিড কি হয় প্লাস্টিড ইজ অ্যাবসেন্ট ঠিক আছে certain differences কিন্তু these are some basic differences that you are going to see when you are going to observe different types of eukaryotic cell তো আমি এটো কি ড্ৰ কৰিলো আমি এটা eukaryotic cell ড্ৰ কৰিছো যোনখিনি general structure that means this is present these components are present in all the eukaryotic cells কিন্তু কিছুমানৰ ক্ষেত্ৰত certain structures নাই কিছুমানৰ ক্ষেত্ৰত certain structures আছে for example মই কৈছো কি plant cellত মই cell wall to পাম কিন্তু animal cellত মোৰ নিচিনা cellত মই কি না পাও I will not get the cell wall ঠিক আছে so this is one of the type eukaryotic cell আমাৰ eukaryotic cell এ আমাৰ বহুত হেৰিকে কৰা আছে ধুনিয়াকে ডিফাইন কৰা আছে কিন্তু মই যদি এটা prokaryotic cellৰ লগতো যদি মই এটা কম্পাৰিজন কৰো prokaryotic cellৰ লগত যদি মই এটা কম্পাৰিজন কৰো prokaryotic cellতো কিছুমান কম্পোনেন্টস আছে যোনখিনি আমি eukaryotic দেখাই না পাও for example prokaryotic cellৰ ফাৰ্ষ্টতেই তিনটা লেয়াৰ থাকিব
ঠিক আছে রাইট তিনটা লেয়ার থাকিব ফার্স্ট লেয়ার এটুক আমি বলি কওঁ গ্লাইকোক্যালিক্স নেক্সট লেয়ারটো তো গমে পাইছা ইট ইজ দি সেল ওয়াল থার্ড লেয়ারটো গমে পাইছা দিস ইজ দি সেল মেমব্রেন ঠিক আছে ইয়াৰ পিছত আমাৰ প্ৰোক্যাৰিওটিক সেলত কি আহে something that is called as a flagella এনেকুৱা thread like structure এটা আহিব this is called as flagella মুভমেন্টত হেল্প কৰে then again এনেকা brush like structure আমি যে brush কৰো ৰাতিপুৱা brush কৰো এনেকা brush like structure this is called as fimbriae তাৰ পিছত আহিব এনেকা টিউব লাইক স্ট্ৰাকচাৰ এনেকা টিউব দিস ইজ কল্ড এজ পিলাই কাৰেক্ট কিছুমান জাগাত এই যে আমি প্লাজমা মেমব্ৰেনটো ড্ৰ কৰিছো এই প্লাজমা মেমব্ৰেনটো এনেকাকে ইনফোল্ডেড হৈ যায় ঠিক আছে these infoldings are called as mesosome it is called as mesosome ঠিক আছে mesosome লগত এনেকাই সেম স্ট্রাকচার এনেকাই ইনফোল্ডিং প্লাজমা মেমব্রেনৰ ইনফোল্ডিং কিন্তু এই ইনফোল্ডিংছৰ লগত কালার আছে দি কালার কল্ড এজ পিগমেন্টস এনেকাকে পিগমেন্টস আছে এই স্ট্রাকচারটুক আমি কম ক্রোম্যাটোফোর দিস স্ট্রাকচার ইজ কল্ড এজ ক্রোম্যাটোফোর ঠিক আছে তার পিছত ব্যাকটেরিয়াল নিউক্লিয়াস আছে এনেকাকে দিস ইজ কল্ড এজ নিউক্লিয়ইড এটুক আমি নিউক্লিয়ইড বুলি কওঁ তাৰ পিছত এইখিনি এৰাৰ পিছতো এই ব্যাকটেৰিয়াল ডিএনএ এৰাৰ পিছতো সার্টেন এক্সট্রা ক্রোমোজোমাল ডিএনএ থাকে এটুক আমি বুলি কওঁ প্লাস্টিড তাৰ পিছত রাইবোজোমটো থাকিবই কম্পালসরি সেল অর্গানেলি হয় this is called as ribosome ঠিক আছে এন্ড লাস্টলি কি থাকে আমার স্টোর করার কারণে কিছুমান অর্গানেলিস থাকে স্টোর করার কারণে কিছুমান স্ট্রাকচারস থাকে these are called as inclusion bodies এবিলাকক আমি কি কওঁ these are called as inclusion bodies ঠিক আছে so this is the general structure of a prokaryote etu ki cell ami draw kori asilu prokaryotic this is a prokaryote tu swa prokaryote moi glycocalyx cell wall cell membrane flagella fimbriae pili mesosome tar pisot ki koy mesosomer pisot chromatophore nucleoid plasmid tar pisot ki koy প্লাজমিড হবো এটো প্লাস্টিড নহয় প্লাজমিড ঠিক আছে রাইবোজোম এন্ড মই কি পালো ইনক্লুশন বডিজ সো দিস ইজ দি স্ট্রাকচার অফ আ প্রোক্যারিওটিক সেল এবার কম্পেয়ার কৰাচোন এই ডায়াগ্রামটো তুমি কম্পেয়ার কৰা আৰু লাস্ট পেজত যি ডায়াগ্রামটো বনাইছিলা এই ডায়াগ্রামটো more complex diagram কি লাগিলে the more complex diagram কোনটো লাগিছে কি এইটো সেলৰ মাজত ইমান কেটা স্ট্ৰাকচাৰৰ নাম লিখিছো যোনখিনি ভিতৰতে আছে ইমান কেটা স্ট্ৰাকচাৰ আছে but when you compare this with this structure ইয়াতে কি পালা এটা সিম্পল ইমান ঘিসে মিছে নাই
ঠিক আছে ইমান কোনো কমপ্লিকেসি নাই ইয়াতে ঠিক আছে সো প্ৰ'কেৰিঅটিক সেল হ্যাভ সেড টু বি ইভলভড আৰ্লিয়াৰ প্ৰ'কেৰিঅটিক সেল আগতে আহিছিল সেইকাৰণে সিম্পল আছিলে কিন্তু যেনেকাকে এনভায়ৰনমেন্ট চেঞ্জ হৈছে অৰ্গানিজম তেনেকাকে কমপ্লেক্স হৈ গৈছে তেনেকাকে সেলৰ ফাংচন বাঢ়িছে সো সেই হিচাপত আমি কি এনেকাকে ইভলভ কৰি গলো উই ইভলভড ইনটু ইউক্যাৰিঅটিক সেল ঠিক আছে উই ইভলভড ইনটু ইউক্যাৰিঅটিক সেল ক্লিয়াৰ ঠিক আছে তো আজি আমি কিমানখিনি কৰিলো একদম লাহে লাহে আগবাঢ়িম যাতে আমাৰ বস্তুখিনি একদম ধুনীয়াকৈ সেট হৈ যায় আজি আমি কি কৰিলো আজি আমি চালো যে হোৱাট ইজ সেল সেলটো কি সেলৰ ডেফিনেশ্যন পঢ়িলো ৰাইট ডেফিনেশ্যনৰ মিনিংটো আমি ললো যে সেল ইজ এ স্ট্ৰাকচাৰ এণ্ড ফাংচন ইউনিট অফ লাইফ যে এটা সিংগল সেল ললেও মই এটা স্ট্ৰাকচাৰ পাম মই মাল্টিপল সেল লগালেও মই এটা বিল্ডিং পাম বিল্ডিংটো স্ট্ৰাকচাৰ সেই বিল্ডিংটোৰ নাম কি টিস্যুজ সেই মাল্টিপল টিস্যুজও মই যদি ইউজ কৰোঁ মই অৰ্গান পাম মাল্টিপল অৰ্গান বনালেও মই কি বনাব পাৰিম অৰ্গান সিস্টেম এটা কমপ্লেক্স স্ট্ৰাকচাৰ বনাব পাৰিম কিন্তু এই কমপ্লেক্স স্ট্ৰাকচাৰৰ বেসিক মিনিমামটো কি সেল নেক্সট কি ক'লো যে সেল ইজ দি ফাংচন ইউনিট অফ লাইফ মই যি কৰিব পাৰিছো এটা সেলও সেইখিনি কৰিব পাৰে দ্যাট মিন্স হোৱাট জিআই থাকাৰ কাৰণে দ্য মিনিমাম বেসিক ৰিকুৱাৰমেণ্ট ইজ ইয়ৰ সেল ঠিক আছে সো সেল ইজ কেপেবল অফ ইণ্ডিপেণ্ডেণ্ট লিভিং এণ্ড দাস মই কি ডিফাৰেঞ্চিয়েট কৰিব পাৰিলো লিভিং আৰু নন লিভিঙৰ ডিফাৰেঞ্চিয়েট কৰিব পাৰো যদি মই লিভিং হয় মোৰ তাতে কি থাকিব লাগিব সেল যদি মই নন লিভিং হয় মোৰ তাতে কি নাথাকে সেল ঠিক আছে তাৰ পিছত আমি আহিছিলো সেল থিওৰিৰ আগতে আমি কি দেখিলো কোনে সেল ডিসকভাৰ কৰিছিলে কি 1665 ত কোনালে 1665 ত আহিছিল আমাৰ ৰবাৰ্ট হুক হি ডিসকভাৰ্ড ডেড সেল কৰ্ক সেল চাইছিলে হি ডিসকভাৰ্ড ডেড সেল come to 1674 লুইন হক আহিল লুইন হকে কি কৰিলে হি ফাৰ্স্ট অবজাৰ্ভ দি লিভিং সেল তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট কন্ট্ৰিবিউশন আমি কাৰ দেখিলো আমি ৰবাৰ্ট ব্ৰাউনৰ দেখিলো ৰবাৰ্ট ব্ৰাউন 1831 হি ডিসকভাৰ্ড দি নিউক্লিয়াছ ঠিক আছে সো এই 150 ইয়াৰ্স অফ কিউৰিয়সিটি মানুহক কলে যে এই সেলটোৰ ইমান ইম্পৰ্টেন্স কি সেই ইম্পৰ্টেন্সটো আমি ক'ত পালো এই ইম্পৰ্টেন্সটো পালো আমি সামথিং দ্যাট ইজ কল্ড এজ দা সেল থিওৰি দুটা সাইন্টিস্ট আহিলে স্লাইডেড এণ্ড শোৱান 1838 1839 এই দুজন সাইন্টিস্টে কি কলে যে অল লিভিং অৰ্গানিজমছ আৰ মেড আপ অফ সেল এণ্ড ইটস প্ৰডাক্টস যে যিমান জীৱ জন্তু আছে যিমান গছ গছনি আছে ৰাইট সব বস্তু কিহেৰে বনা all living organisms are made up of cell কিন্তু মানুহে যেতিয়া প্ৰশ্ন কৰিলে যে এই প্ৰথম সেলটো কৰ পৰা আহিল where did the first cell come from তেতিয়া ইহঁতে উত্তৰ দিব পৰা নাই তেতিয়া আৰু এজন সাইন্টিস্ট আহিলে ৰুডল্ফ ভাৰ্চাউ what did ৰুডল্ফ ভাৰ্চাউ was saying ৰুডল্ফ ভাৰ্চাউ অবজাৰ্ভ কৰি আছিল সেল ডিভিজন তেখেতে কি দেখা পালে যে এটা সিঙ্গল সেল ডিভাইডস ইনটু 2 those two cell divides into 4 বুজি পাইছা সো এটা সেলৰ পৰা হে বাকি কেটা সেল আহিছে সো হোৱাট ৰুডল্ফ ভাৰ্চাউ ডিড ৰুডল্ফ ভাৰ্চাউ কি কৰিলে সেল থিওৰিটোক মডিফাই কৰিলে আৰু মডিফাই কৰি কি ক'লে মডিফাই কৰি ক'লে যে অল সেল আৰাইজ ফ্ৰম প্ৰি এক্সিস্টিং সেল বাই ডিভিজন এণ্ড দাস আমি মডাৰ্ণ সেল থিওৰিটো আমি কি পঢ়ো মডাৰ্ণ সেল থিওৰিটো আমি পঢ়ো যে অল লিভিং অৰ্গানিজমছ আৰ মেড আপ অফ সেল এণ্ড ইটস প্ৰডাক্ট whereas the second point কি আছিলে cell arises from pre-existing cell by division ঠিক আছে সো এই দুটা আমাৰ পইণ্ট আছিলে সেল থিওৰি তাৰ পিছত আমি সেলৰ টাইপটো চালো সেল টাইপ মই যদি নাম্বাৰ বুলি কওঁ যদি সিঙ্গল সেল হয় তেনেহলে আমি কি পাম ইউনিসেলুলাৰ সেল মাল্টিপল সেল হলে আমি কি পাম মাল্টিসেলুলাৰ সেল কিন্তু মই যদি নেচাৰ ধৰণৰ ওপৰত আহো যে কি মানে কেনেকা মোৰ সেলটো কেনেকে কাম কৰিছে তেনেহলে মই দুটা পাওঁ one is called as the prokaryotic cell another is called as your eukaryotic cell ঠিক আছে prokaryotic cell to কি prokaryotic cell primitive whereas eukaryotic cell is called as the true cell ঠিক আছে prokaryotic cell ৰ আন্ডাৰত আমি কি এক্সাম্পল টো দেখিলো ব্যাকটেৰিয়া whereas eukaryotic cell ৰ আন্ডাৰত আমি কি এক্সাম্পল পাই গলো protista fungi plantae animalia ঠিক আছে তাৰ পিছত মই জাস্ট এটা সিম্পল এটা ডায়াগ্ৰাম দেখাইছো যে এই সেলটো থাকিব কি পাৰে এটা জেনাৰেল স্ট্ৰাকচাৰ অফ ইউক্যাৰিঅটিক সেলত মই সেল ওয়াল পাব পাৰো সেল মেমব্ৰেন পাব পাৰো ইয়া ফিৰ প্লাজমা মেমব্ৰেন আৰু কি পাব পাৰো মই ইয়াৰ পিছত মই ইয়াতে নিউক্লিয়াছ পাম নিউক্লিয়াছৰ ভিতৰত ক্ৰোমাটিন থাকিব পাৰে ক্ৰোমাটিনৰ লগত নিউক্লিয়াছ থাকিব পাৰে তাৰ পিছত এন্ডোপ্লাজমিক ৰেটিকুলাম আহিব পাৰে ৰাইবোজম থাকিব পাৰে যদি এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু ৰাইবোজম একলগত আছে আমি এটো গ্ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কম যদি এন্ডোপ্লাজমিক ৰেটিকুলাম অকলে আছে আমি এটুক স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কম এপাৰ্ট ফ্ৰম দ্যাট মই গোলগি বডি লাইজোজোম ভেসিকেল ভেকিউল পেৰক্সিজম প্লাস্টিড মাইটোকন্ড্ৰিয়া
এইখিনি বস্তু পাই যাওঁ মই ক'ত ইউকেৰিঅটিক কিন্তু মই যদি ইয়াক কম্পেয়াৰ কৰিব যাওঁ কাৰ লগত আ সিম্পল প্ৰকেৰিঅটিক সেলৰ লগত যদি মই কম্পেয়াৰ কৰিব যাওঁ মই এনেকাকে এটা সাফ সুতৰা এটা স্ট্ৰাকচাৰ পাওঁ কি সিম্পলি কি থাকে গ্লাইকোকেলিক্স বুলি এটা বস্তু থাকে ইট হ্যাজ গ্লাইকোকেলিক্স দেন ইট হ্যাজ সেল ওয়াল দেন ইট হ্যাজ সেল মেমব্রেন এটা মুভমেন্টৰ কাৰণে ফ্ল্যাজেলা থাকিব পাৰে ব্ৰাশ লাইক ফিমৰে থাকিব পাৰে টিউব লাইক পিলাই থাকিব পাৰে সেল মেমব্রেন টু ভিতৰৰ পিনে ফোল্ড থাকিব পাৰে স্ট্ৰাকচাৰটো দ্যাট ইজ কল্ড এজ মেসোজোম এই ফোল্ডেড স্ট্ৰাকচাৰৰ ওপৰত যদি পিগমেন্ট থাকে থাকিব পাৰে ক্ৰোমাটোফোৰ ব্যাকটেৰিয়াল নিউক্লিয়াছ দ্যাট ইজ কল্ড এজ দ্য নিউক্লিয়াইড এটো থাকিব এপাৰ্ট ফ্ৰম দ্যাট এক্সট্ৰা ক্ৰোমোজোমাল ডিএনএ প্লাজমিড থাকে ৰাইট তাৰ পিছত কি থাকে প্লাজমিডৰ পিছত আমাৰ ৰাইবোজোম থাকিব পাৰে আৰু ইনক্লুজন বডিজ থাকিব পাৰে ৰাইট তুমি যদি কম্পেয়াৰ কৰি চোৱা prokaryotic cell are much simpler as compared to our eukaryotic cell ঠিক আছে right and thus এটো কোৱা হয় যে prokaryotic cell হে আগতে ইভলভ হৈছিলে আৰু prokaryotic ৰ পৰা হে eukaryotic cell ইভলভ হৈছে ঠিক আছে সো নেক্সট ক্লাছত আমি কি কৰিম নেক্সট ক্লাছত আমি চাম যে এই যে আমি ডিফারেন্ট স্ট্রাকচার বিলাক এই যে ডিফারেন্ট স্ট্রাকচার মই লিখিলো সেল ওয়াল সেল মেমব্রেন নিউক্লিয়াস মাইটোকন্ড্রিয়া ভেকিউল প্লাস্টিড ক্রোমাটিড এই বস্তুবোৰ কি হয় ঠিক আছে what is the cell made up of and what is the structural organization of a cell ঠিক আছে so hey structure বোৰ আমি ডিটেইলছত চাম ঠিক আছে সেল ওয়াল টু কি ফাংশন প্লাজমা মেমব্রেন টু কি ফাংশন নিউক্লিয়াস টু কি ফাংশন ঠিক আছে and we will continue our class হবো এইখিনি তোমালোকে ৰিভিশন দি আহিবা রাইট ৰিভিশন দি আহিবা সো ৰিভিশন দি আহিলেহে আমি নেক্সট ক্লাসটো ভালকে ৰিলেট কৰি কন্টিনিউ কৰিব পাৰিম হবো সো let's meet in the next class thank you